Hello students, কি খবৰ? আজি মই ক্লাছ 11ৰ কেমিষ্ট্ৰিৰ সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি নামৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ মল কনসেপ্ট এণ্ড মলাৰ মাছ টপিকখিনি মই ডিছকাছ কৰিম। প্ৰথম ভিডিঅ'টোত মোৰ চেনেলৰ প্ৰথম ভিডিঅ'ই আছিল ক্লাছ 11ৰ মই নতুন চেনেল সেই তাৰ প্ৰথম ভিডিঅ'টো মই কিছুমান বেসিক কথা কৈছিলোঁ হা। আজি মই ক্লাছ 11ৰ সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি চেপ্টাৰটোৰ মল কনসেপ্ট এণ্ড মলাৰ মাছ টপিকখিনি ডিছকাছ কৰিম। ঠিক আছে, মল কনসেপ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে যেতিয়া এন্ট্ৰেন্স দিব যাবা হা, তেতিয়া এই মল কনসেপ্টৰ ওপৰত অজস্ৰ কুৱেশ্যন সোধে। তুমি নিট হওক বা JEE যি মানে এক্সাম নহওক কিয়, যি এন্ট্ৰেন্স এক্সাম নহওক কিয়, তাত মানে মল কনসেপ্টৰ ওপৰত বহুত বেছি কুৱেশ্যন সোধা দেখা যায়। গতিকে আমি একেবাৰে বেছিকৰ পৰা মল কনসেপ্ট এণ্ড মলাৰ মাছখিনি ডিছকাছ কৰিম। একদম বেছিক হা, একদম বেছিকৰ পৰা আহিছোঁ। এতিয়া তুমি চাবা, এতিয়া চাবাচোন, আমি চবে জানো হা, এক জোৰ বুলি ক'লে তুমি কি বুজা? এক জোৰ বুলি যদি কওঁ তুমি জানা দুটা। আমি সৰুতে প্ৰথম দ্বিতীয় ইমান মানত পঢ়াতে আমি জানো এক জোৰ মানে কি? দুটা। এক গাণ্ডা বুলি ক'লে কি বুজ? এক গাণ্ডা বুলি ক'লে আমি জানো চাৰিটা জানো। ঠিক আছে, আমি যদি কওঁ এক ৰিম মানে কি? এক ৰিম মানে কি? 20-20টা জানো আমি। দুটা মানে কি হয়? এক জোৰ মানে দুটা হয় নহয়? এক গাণ্ডা মানে 4টা হয়। তাৰপিছত এক ৰিম বুলি ক'লে আমি কি জানো? 20-20টা বুজো। ঠিক আছে, সেইখিনি জানো আমি। কিন্তু তোমাক যদি কয় এক মোল মানে কি? এক মোল মানে কি? হা, এক মোল মানে কি? এক মোল মানে আমি চাবা এতিয়া 1 মোল মানে হ'ল 6.022 ইনটু 10⁻23টা। ঠিক আছে, এক জোৰ মানে দুটা, এক গণ্ডা মানে 4টা হয় নে নহয়? এক ৰিম মানে 20-20টা। এক মোল মানে কিমান বুলি যদি তোমাক কোনোবাই সোধে তুমি কি ক'বা? এক মোল মানে 6.022 ইনটু 10⁻23টা। ঠিক আছে, কি জানো আমি? এক মোল মানে হ'ল 6.022 ইনটু 10⁻23টা। এতিয়া তোমাক যদি সোধে, তোমাৰ কেতিয়াবা জানিবাৰ মন গৈছে নেকি যে 6.022 ইনটু 10⁻23টো ডাঙৰ সংখ্যা নে সৰু সংখ্যা? ডাঙৰ নে সৰু? তুমি কি ক'বা? 6.022 ইনটু 10⁻23 এইটো বহুত ডাঙৰ সংখ্যা নে সৰু সংখ্যা? ঠিক আছে, ঠিক আছে, মই অনুমান কৰিব, হয়তো তোমালোকে অনুমান কৰিব নোৱাৰিবও পাৰা হা, তথাপিও মই অনুমান কৰি দিছোঁ ই ডাঙৰ সংখ্যা নে সৰু সংখ্যা। এতিয়া চাবাচোন, 6.022 ইনটু 10⁻23টোক আমি কেনেকৈ লিখিব পাৰোঁ হা? এনেকৈ লিখিব পাৰোঁ না, 6.022 ইনটু 10³ ইনটু 10⁻20 পাৰোঁ না নোৱাৰোঁ? আমি 10⁻23টোক আমি 10³ ইনটু 10⁻20 বুলি লিখিব পাৰোঁ না নোৱাৰোঁ? ঘাত দুটা একে থাকিলে কি হৈ যায়? ওপৰৰ সূচককেইটা কি হৈ যায়? যোগ হৈ যায়। গতিকে এতিয়া চাবাচোন, 6.022 ইনটু 10⁻20 10³ 6.022 ইনটু 10³ 10³ মানে কি? একৰ ভিতৰত 3টা শূন্য, 1000 হয়। 6.022ক যদি 1000 দি আমি পূৰণ কৰোঁ, দশমিকটো কি হ'ব? উঠি নাযাব, 3 ঘৰ ইভাগে গুচি আহিব। আহিলে কিমান হ'ব? 6.022 ইনটু 10³ মানে আমি লিখিব পাৰোঁ 6022 6022, দশমিকটো উঠি গৈছে হা। 1000 দি পূৰণ 6.022ক 1000 দি পূৰণ কৰি দিয়াৰ লগে লগে দশমিকটো উঠি গৈছে, হৈছে কিমান? 6022 হৈছে। ইনটু কিমান আছে ইভাগে? ইনটু আছে 10⁻23 10⁻20 হয়। 6.022ক 10³ দি পূৰণ কৰি দিয়াৰ লগে লগে কি পাইছোঁ আমি? 6022 পাইছোঁ। আৰু লাষ্টত কি আছে? 10⁻20 আছে। ঠিক আছে, এতিয়া 6022 ইনটু 10⁻20 মানে কি? 6022 ইনটু 10⁻20 মানে হ'ল 6022ৰ পিছত কেইটা শূন্য? 20টা শূন্য লগাব লাগিব। আমি যদি গণো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 কিমান পালোঁ হা? কিমান ডাঙৰ সংখ্যা পালোঁ হা। 6022ক যদি আমি 10⁻20 দি পূৰণ কৰোঁ কিমান পাম? 6022ৰ পিছত 20টা শূন্য লগাব লাগিব। মানে কি এইটো বহুত সৰু সংখ্যা না ডাঙৰ সংখ্যা? বহুত বেছি ডাঙৰ সংখ্যা হয়নে নহয়? মানে কি পালোঁ আমি? এক মোল মানে আমি পাইছোঁ কিমান? 6.022 ইনটু 10⁻23। এতিয়া 6.022 ইনটু 10⁻23 মানে অনুমান হৈছে না নাই? কিমান? 6022ৰ পিছত কিমান? 20টা শূন্য লাগি দিছোঁ। কিমান হাজাৰ কোটি সংখ্যা হ'ব হয়। গতিকে ইয়াৰ পৰা আমি কি এইটো বহুত বেছি ডাঙৰ সংখ্যা। সেইকাৰণে তোমাক এতিয়া মূল শব্দটো আমি সাধাৰণ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰোঁ। তোমাক যদি কয় কোনোবাই যে তোমাৰ তাত ইমানটা 6.022 ইনটু 10⁻23টা ইমানটা তোমাৰ হাতত কি আছে? কিতাপ আছে নেকি? ইমানখন কিতাপ আছে নেকি তোমাৰ? কোনো পধ্যে নাই চাগে, না আছে? নাই। ইমানটা তোমাক যদি বোলে ইমানযোৰ কাপোৰ আছে নেকি তোমাৰ? কোনো পধ্যে নাই। ইমানযোৰ কাপোৰ থাকিব নেকি তোমাৰ? নাথাকে। তোমাক যদি কয় ইমানটা তোমাৰ হাতত কলম আছে নেকি? কলম থাকিব নেকি ইমানটা কলম তোমাৰ হাতত নাই। ইমানটা ঘড়ী আছে নেকি? নাই। গতিকে এইবিলাক মূল শব্দটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ নকৰোঁ। মূল শব্দটো আমি ক'ত ইউজ কৰোঁ জানানে? এটম বা মলেকুলৰ ক্ষেত্ৰত ইউজ কৰোঁ। ঠিক আছে, ইমানটা
এটম থাকিব পাৰে, ইমানটা মলিকুল থাকিব পাৰে। একেবাৰে সৰু সৰু স্মলেষ্ট পাৰ্টিকুলবিলাক গণাৰ কাৰণে আমি কি কৰোঁ মল শব্দটো ইউজ কৰোঁ। ঠিক আছে, ইমান হাজাৰ কোটিটা তোমাৰ হাতত কলম নাথাকে, ইমান হাজাৰ কোটিখন তোমাৰ হাতত কিতাপ নাথাকে, ইমান হাজাৰ কোটি য'ত তোমাৰ হাতত কি নাথাকে কাপোৰ নাথাকে, কিন্তু ইমান হাজাৰ কোটিটা কি থাকিব পাৰে এটম থাকিব পাৰে, ইমান হাজাৰ কোটিটা কি থাকিব পাৰে মলেকুল থাকিব পাৰে। সেইকাৰণে মল শব্দটো বেছিকেলি আমি এটম মলেকুল আদি ক্ষেত্ৰত কি কৰোঁ ব্যৱহাৰ কৰোঁ। ঠিক আছে, ক্লিয়াৰ হৈছে? মল মানে কি আমি অনুমান ধাৰণা কৰিব পাৰিছোঁ, হয়নে নহয়? আৰু এবাৰ কৈছোঁ যে তুমি জানা মানে এজৰ বুলি ক'লে কি জানো দুটা, এক গণ্ডা বুলি ক'লে কি জানো চাৰিটা, হা নহয় 20 দিস্তা বুলি ক'লে আমি কি জানো এক ৰিম। এক মল বুলি ক'লে তুমি কি জানিবা? এক মল মানে হ'ল 6.022 × 10⁻23 টা এটম বা মলেকুল। ঠিক আছে, ক্লিয়াৰ হৈছে? গতিকে আমি গম পালোঁ এই 6.022 × 10⁻23 টোক কি বুলি কয় এভগেড্ৰছ নাম্বাৰ বুলিও কয়। আশা কৰোঁ গম পালোঁ মল কনচেপ্ট কি মানে অলপমান ধাৰণা এটা হোৱা বুলি মই ধৰি ল'লোঁ তোমালোকৰ। এতিয়া চাবা মল কনচেপ্ট যদি ক্লিয়াৰ হৈছে, এতিয়া আমি আহিছোঁ অলপ মলাৰ মাছলৈ। মলাৰ মাছনো কি? ঠিক আছে, মলাৰ মাছ জনাৰ আগতে আমি জানিব লাগিব এটমিক মাছৰ কথা। এটমিক মাছটো আমি জানো পাৰমাণৱিক ভৰ বুলি শিকিছিলা যদি অসমীয়া মিডিয়ামত পঢ়িছিলা। এতিয়া এটমিক মাছ মানে কি এটমিক মাছ মানে এটমিক নাম্বাৰক এটা ইলেমেণ্টৰ যদি এটমিক নাম্বাৰক আমি কি কৰোঁ 2ৰে মাল্টিপ্লাই কৰি দিওঁ। কিছু কিছু ক্ষেত্ৰত 1ৰ পৰা 20টাৰ ভিতৰত কৈছোঁ মই, 1ৰ পৰা 20টা ইলেমেণ্টৰ ক্ষেত্ৰত কথাটো কৈছোঁ যে 1ৰ পৰা 20টা ইলেমেণ্টক এটমিক নাম্বাৰটো মানে পাৰমাণৱিক সংখ্যাটোক 2ৰে পূৰণ কৰিলে তুমি কি পাম এটমিক মাছ পাওঁ। ঠিক আছে, আৰু কিছু কিছু ক্ষেত্ৰত এটমিক নাম্বাৰটোক 2ৰে পূৰণ কৰাৰ উপৰিও তাৰ লগত এটা যোগ কৰি দিলে আমি কি পাওঁ এটমিক মাছ পাওঁ। ঠিক আছে, মই এটা এক্সাম্পল এটা ল'লোঁ হাইড্ৰজেন। হাইড্ৰজেনৰ এটমিক নাম্বাৰ কিমান 1, 1 নম্বৰ মূল হাইড্ৰজেন, তাৰ এটমিক নাম্বাৰ 1। গতিকে হাইড্ৰজেনৰ ক্ষেত্ৰত মনত ৰাখিবা হাইড্ৰজেনৰ এটমিক নাম্বাৰো 1, এটমিক মাছো 1। এটমিক মাছৰ ইউনিট হ'ল ইউ। হাইড্ৰজেনৰ এটমিক মাছ কিমান 1 ইউ। তাৰপিছত মই যদি তোমাক এটা বেলেগ এটা এক্সাম্পল লওঁ কাৰ্বন। কাৰ্বন কিমান নম্বৰ ইলেমেণ্ট 6 নম্বৰ ইলেমেণ্ট। গতিকে কাৰ্বনৰ এটমিক মাছ কিমান হ'ব আৰু এটমিক নাম্বাৰটো কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 2ৰে মাল্টিপ্লাই কৰিব লাগিব। কাৰ্বনৰ এটমিক নাম্বাৰ কিমান 6, এটমিক মাছ কিমান হ'ব 6 × 2 মানে কিমান 12। আৰু মনত ৰাখিবা এটমিক মাছৰ ইউনিট কি ইউ। মই লৈছোঁ নাইট্ৰজেন লৈছোঁ, নাইট্ৰজেন কিমান নম্বৰ ইলেমেণ্ট 7 নম্বৰ ইলেমেণ্ট। গতিকে নাইট্ৰজেনৰ এটমিক নাম্বাৰ 7, এটমিক মাছ কিমান নাইট্ৰজেনৰ এটমিক নাম্বাৰটোক 2ৰে মাল্টিপ্লাই কৰিব লাগিব। এটমিক নাম্বাৰ 7, এটমিক মাছ কিমান হ'ব 7ক 2 দি পূৰণ কৰিলে কিমান পাম 14 পাম। 14 কি হ'ব ইউ হ'ব। অক্সিজেন লৈছোঁ, অক্সিজেন কিমান নম্বৰ ইলেমেণ্ট অক্সিজেন 8 নম্বৰ ইলেমেণ্ট 8 নম্বৰ ইলেমেণ্ট। গতিকে অক্সিজেনৰ এটমিক নাম্বাৰ 8, এটমিক মাছ কিমান 8ক 2ৰে মাল্টিপ্লাই কৰা কিমান পাম 16 পাম। 8ক 2 দি পূৰণ কৰিলে 16 পাম। 16 কি হ'ব ইউ হ'ব। এটমিক মাছৰ ইউনিট কি ইউ। তাৰপিছত মই এটা বেলেগ এটা ল'লোঁ অক্সিজেন গ'ল, তাৰপিছত মই ধৰি ল'লোঁ কি ল'লোঁ ছ'ডিয়াম ল'লোঁ। ছ'ডিয়ামটো হ'ল 11 নম্বৰ ইলেক্ট্ৰন। ঠিক আছে, ছ'ডিয়ামৰ কি হ'ব ছ'ডিয়ামৰ এটমিক নাম্বাৰ কিমান 11 হয়নে। ছ'ডিয়ামৰ এটমিক নাম্বাৰ 11। এতিয়া এটমিক নাম্বাৰটোক 2ৰে মাল্টিপ্লাই কৰিলে কি পাম এটমিক মাছ পাওঁ হয়। কিন্তু ছ'ডিয়ামৰ ক্ষেত্ৰত অলপ বেলেগ হয়। মই কৈছোঁ যে দুটা কণ্ডিশ্যন, কিছু কিছু ক্ষেত্ৰত এটমিক নাম্বাৰক 2ৰে মাল্টিপ্লাই কৰিলে আমি এটমিক মাছ পাওঁ, আৰু কিছু কিছু ইলেমেণ্টৰ ক্ষেত্ৰত এটমিক নাম্বাৰক 2ৰে মাল্টিপ্লাই কৰাৰ উপৰিও তাৰে লগত কি যোগ কৰিব লাগিব 1 এটা এড কৰিব লাগিব। ঠিক আছে, ছ'ডিয়াম কিমান নম্বৰ ইলেমেণ্ট 11 নম্বৰ ইলেমেণ্ট। ছ'ডিয়ামক 2ৰে পূৰণ কৰিলে কি পাম 22 পাম। 22ৰ লগত কি যোগ কৰি দিম আৰু এটা যোগ কৰি দিম, যোগ কৰিলে কিমান পাম 23 পাম। মানে ছ'ডিয়ামৰ এটমিক কি মাছ কিমান 23 ইউ। হৈছে ক্লিয়াৰ হয়নে নহয়। আমি যদি এলুমিনিয়াম লওঁ, এলুমিনিয়াম কিমান নম্বৰ ইলেমেণ্ট 13 নম্বৰ ইলেমেণ্ট। মানে এলুমিনিয়ামৰ এটমিক নাম্বাৰ কিমান 13। এলুমিনিয়ামৰ এটমিক মাছ কিমান হ'ব 13ক 2ৰে মাল্টিপ্লাই কৰি দিয়া, তাৰে লগত আৰু 1 যোগ কৰি দিয়া। 13ক 2ৰে মাল্টিপ্লাই কৰিলে কিমান পাম 13 দ্বিগুণ কিমান 26, 26ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 27। 27 কি হ'ব ইউ হ'ব। এটমিক নাম্বাৰৰ ইউনিট এটমিক মাছৰ ইউনিট কি ইউ। ঠিক আছে, যে এটমিক মাছৰ ইউনিট হ'ল ইউ। এতিয়া তোমাক আমি গম পালোঁ যে ছ'ডিয়ামৰ এটমিক মাছ কিমান 23 ইউ। এতিয়া ছ'ডিয়ামৰ যদি মলাৰ মাছ সুধে মলাৰ মাছ কিমান, এতিয়া মলাৰ মাছ অফ ছ'ডিয়াম কিমান হ'ব মই গম পালোঁ। ছ'ডিয়ামৰ এটমিক মাছ কিমান 23 ইউ। ছ'ডিয়ামৰ মলাৰ মাছ কিমান হ'ব মলাৰ মাছ অফ ছ'ডিয়াম কিমান হ'ব। ছ'ডিয়াম কিমান নম্বৰ ইলেমেণ্ট 11 নম্বৰ ইলেমেণ্ট। গতিকে ছ'ডিয়ামৰ এটমিক নাম্বাৰ কিমান 11। গতিকে ছ'ডিয়ামৰ মলাৰ মাছ কিনকে উলিয়াম একদম সহজ। জাষ্ট আমি কি কৰিম ছ'ডিয়ামৰ যিটো এটমিক মাছ আছে সেইটোৱে মলাৰ মাছ হ'ব, কেৱল ইউনিটটো ইউজ জাগাত আমি কি লিখিম ইউৰ ঠাইত আমি গ্ৰাম লিখিম। গতিকে ছ'ডিয়ামৰ কি আমি অলপ আগতে পাই থৈছোঁ ছ'ডিয়ামৰ কিমান এটমিক মাছ কিমান 23 ইউ। গতিকে ছ'ডিয়ামৰ মলাৰ মাছ হ'ব 23 গ্ৰাম। ঠিক আছে, এতিয়া আমি জানো মলাৰ মাছ অফ কি চাম আমি অক্সিজেন চালোঁ। অক্সিজেন কিমান নম্বৰ ইলেমেণ্ট অক্সিজেনৰ এটমিক নাম্বাৰ হ'ল কিমান
8 গতিকে অক্সিজেনৰ মলাৰ মাছ কিমান হ'ব 8ক 2 দি মাল্টিপ্লাই কৰিছোঁ কিমান পাম 16 পাইছোঁ সোডিয়ামৰ এটমিক মাছ পাইছিলোঁ 16 ইউ এতিয়া সোডিয়ামৰ মলাৰ মাছ কি হ'ব জাষ্ট 16 to 16 হৈয়ে থাকিব ইউজ জেগাত ইউনিটটো কি লিখিম আমি গ্ৰাম লিখিম নাইট্ৰজেন মলাৰ মাছ অফ নাইট্ৰজেন কিমান নম্বৰ ইলেমেণ্ট 7 নম্বৰ ইলেমেণ্ট নাইট্ৰজেনৰ এটমিক মাছ কিমান 2 দি মাল্টিপ্লাই কৰিম 7ক কিমান 14 ইউ এতিয়া নাইট্ৰজেনৰ মলাৰ মাছ কি হ'ব মলাৰ মাছ 14 হ'ব জাষ্ট ইউনিটটো ইউজ জেগাত কি লিখিম আমি গ্ৰাম লিখিম গতিকে নাইট্ৰজেনৰ মলাৰ মাছ হ'ব কিমান 14 গ্ৰাম হ'ব ঠিক আছে বুজি পালা যে এটমিক মাছ এটমিক মাছৰ ইউনিটটো কি হয় ইউ হয় আৰু মলাৰ মাছৰ ইউনিটটো কি হয় সদায় গ্ৰাম হয় বাকি ভ্যালুটো সেম থাকে ক্লিয়াৰ হৈছে ঠিক আছে এটা যদি মই কম্পাউণ্ড লওঁ এটা যিকোনো এটা মই কম্পাউণ্ড এটা ল'লোঁ ঠিক আছে তাৰ মই কি উলিয়াম মলাৰ মাছ উলিয়াম এতিয়া মই কম্পাউণ্ডটো ধৰি ল'লোঁ H2O এটা কম্পাউণ্ড এই H2O নামৰ কম্পাউণ্ডটোৰ মই কি উলিয়াম মলাৰ মাছ উলিয়াম কেনেকৈ উলিয়াম চাবা একদম সহজ চাবাচোন হাইড্ৰজেন কেইটা আছে হাইড্ৰজেন দুটা আছে গতিকে লিখিলোঁ 2 ইনটু হাইড্ৰজেনৰ এটমিক মাছ কিমান হাইড্ৰজেন জানো আমি হাইড্ৰজেনৰ এটমিক নাম্বাৰো 1 এটমিক মাছো 1 গতিকে হাইড্ৰজেন দুটা আছে কাৰণে লিখিলোঁ 2 ইনটু হাইড্ৰজেনৰ এটমিক মাছ কিমান পাম 1 পাম মাজত কি চিন দিলোঁ প্লাছ চিন দিলোঁ অক্সিজেন কেইটা আছে এটা আছে গতিকে লিখিলোঁ 1 ইনটু অক্সিজেনৰ এটমিক মাছ কিমান 16 হয়নে নহয় গতিকে 2 গুণ কিমান 2 যোগ 16 গুণ কিমান 16 2 কিমান পাম 18 পালোঁ 18 কি হ'ব মলাৰ মাছৰ ইউনিট কিমান গ্ৰাম হৈছে ক্লিয়াৰ হৈছে মই বেলেগ এটা ল'লোঁ কাৰ্বন ডাই অক্সাইডটোৱে ল'লোঁ CO2 গেছটো ল'লোঁ ঠিক আছে এই কাৰ্বন ডাই অক্সাইডত কাৰ্বন আৰু কি আছে দুটা অক্সিজেন আছে হয় নহয় কাৰ্বন ডাই অক্সাইডত এটা কাৰ্বন আছে আৰু দুটা কি আছে অক্সিজেন আছে এতিয়া চাবা কাৰ্বন কেইটা আছে এটা আছে সেইকাৰণে লিখিলোঁ 1 ইনটু কাৰ্বনৰ এটমিক মাছ কিমান কাৰ্বনৰ এটমিক নাম্বাৰ 6 এটমিক নাম্বাৰক 2 দিয়ে মাল্টিপ্লাই কৰিলে কি পাম এটমিক মাছ পাম কাৰ্বনৰ এটমিক নাম্বাৰ 6 এটমিক মাছ কিমান এটমিক মাছ কিমান হ'ব 12 হ'ব লিখিলোঁ 12 মাজত প্লাছ চিন অক্সিজেন কেইটা আছে দুটা আছে লিখিলোঁ 2 ইনটু অক্সিজেনৰ এটমিক মাছ কিমান অক্সিজেনৰ এটমিক নাম্বাৰ হ'ল 8 এটমিক মাছ কিমান 2 দিয়ে মাল্টিপ্লাই কৰিলে 16 গতিকে অক্সিজেনৰ এটমিক মাছ কিমান হ'ব 16 হ'ব এতিয়া যোগ কৰা 12 গুণ কিমান 12 যোগ 16 গুণ কিমান 32 32 আৰু 12 যোগ কৰিলে কিমান পাম 44 পাম 44 মলাৰ মাছৰ ইউনিট কি গ্ৰাম ক্লিয়াৰ হৈছে মলাৰ মাছ কেনেকৈ উলিয়াই ক্লিয়াৰ হৈছে এতিয়া চাবাচোন মই এটা এক্সাম্পলৰ সহায়ত নাম্বাৰ অফ মোলছ কেনেকৈ ফাইণ্ড আউট কৰে মই বুজাই দিছোঁ ঠিক আছে মই এক্সাম্পলটো কি লৈছোঁ এটা কুৱেশ্যন এটা লৈছোঁ 50 গ্ৰাম হিলিয়ামত নাম্বাৰ অফ মোল ফাইণ্ড আউট কৰিব লাগে কিমান গ্ৰাম 52 গ্ৰাম হিলিয়ামত নাম্বাৰ অফ মোলছ ফাইণ্ড আউট কৰিব লাগে কিমান গ্ৰাম হিলিয়াম 52 গ্ৰাম হিলিয়াম এতিয়া আমি জানো নাম্বাৰ অফ মোলছ উলিওৱা ফৰ্মুলা কি গিভেন মাছ বাই মলাৰ মাছ হয়নে নহয় নাম্বাৰ অফ মোলছ উলিওৱা ফৰ্মুলা কি বুলি ক'লোঁ মই গিভেন মাছ বাই মলাৰ মাছ গিভেন মাছ মানে যিটো ভৰত দিয়াই থকা মাছটো এতিয়া কিমান গ্ৰাম হিলিয়াম বুলি কৈছে 52 গ্ৰাম হিলিয়াম বুলি কৈছে গতিকে গিভেন মাছ কিমান হ'ব 52 গ্ৰাম হ'বনে নহয় আমি পালোঁ নাম্বাৰ অফ মোলছ উলিওৱা ফৰ্মুলা পালোঁ গিভেন মাছ বাই মলাৰ মাছ গিভেন মাছ মানে কি যিটো ভৰ যিটো মাছ আমাক কুৱেশ্যনত দিয়াই আছে কিমান গ্ৰাম মাছ বুলি কৈছে 52 গ্ৰাম মাছ বুলি কৈছে হয়নে নহয় হিলিয়ামৰ মাছ কিমান দিয়া আছে 52 গ্ৰাম গতিকে গিভেন মাছৰ জেগাত আমি কি লিখিম 52 গ্ৰাম লিখিম নে নাই ডিভাইডেড বাই কি হ'ব মলাৰ মাছ কাৰ মলাৰ মাছ যিটো এটম দিয়া আছে সেই এটমটোৰ মলাৰ মাছ কি এটম দিয়া আছে হিলিয়াম এটম দিয়া আছে হিলিয়ামৰ কি মলাৰ মাছটো লাগিব আমি জানো হিলিয়াম কিমান নম্বৰ ইলেমেণ্ট হিলিয়াম কিমান নম্বৰ হাইড্ৰজেন হিলিয়াম 2 নম্বৰ ইলেমেণ্ট গতিকে হিলিয়ামৰ এটমিক নাম্বাৰ 2 এটমিক মাছ কিমান হ'ব 4 হ'ব হয়নে নহয় বা হিলিয়ামৰ এটমিক মাছ 4 গতিকে হিলিয়ামৰ মলাৰ মাছো কিমান হ'ব হিলিয়ামৰ মলাৰ মাছো কি হ'ব 4 গ্ৰামেই হ'ব হয়নে নহয় গতিকে কি হ'ব নাম্বাৰ অফ মোল ফাইণ্ড আউট কৰা ফৰ্মুলা পাইছিলোঁ আমি গিভেন মাছ বাই মলাৰ মাছ এতিয়া গিভেন মাছ মানে হ'ল যিটো ভৰ আমাক দিয়াই আছে হিলিয়ামৰ কুৱেশ্যনত কিমান গ্ৰাম হিলিয়াম বুলি কৈছে 52 গ্ৰাম হিলিয়াম বুলি কৈছে গতিকে গিভেন মাছৰ জেগাত আমি কি লিখিছোঁ 52 গ্ৰাম লিখিছোঁ ডিভাইডেড বাই মলাৰ মাছ কাৰ মলাৰ মাছ হিলিয়ামৰ মলাৰ মাছ কিমান 4 গ্ৰাম এতিয়া তলে ওপৰে গ্ৰাম কাটি যাব আৰু 4 দি 52 কিমান বাজ যাব 13 বাজ যাব গতিকে হিলিয়ামত নাম্বাৰ অফ মোল কিমান পালোঁ আমি 13 মোল পালোঁ নাম্বাৰ অফ মোলছ কিমান পালোঁ 13 পালোঁ গতিকে কি 52 গ্ৰাম হিলিয়ামত যদি আমাক নাম্বাৰ অফ মোল ফাইণ্ড আউট কৰিব দিয়ে কি পাম আমি 13 পাম ক্লিয়াৰ হৈছে কথাখিনি বুজি পাইছা ঠিক আছে আশা কৰোঁ বুজি পাইছা নাম্বাৰ অফ মোল এতিয়া আমি অলপমান আমি নেক্সট ভিডিঅ'ত আজি নকওঁ বাৰু এতিয়া অলপ একেলগে মানে বেছি নকওঁ নেক্সট ভিডিঅ'ত মই মলাৰিটি নৰ্মেলিটি মলেলিটি ইয়াৰ ওপৰত মই ডিছকাছ কৰিম মলেলিটি নৰ্মেলিটি ইয়াৰ ওপৰত কিবা নহয় কিবা কুৱেশ্যন পৰীক্ষাত আহিবই একদম এণ্ট্ৰেঞ্চ লেভেললৈকে আহিব বৰ্ডত বোলে এইটো নহয় যে আকলা 11ৰ বৰ্ড এক্সামতহে আহিব তেনেকুৱা কথা নহয় মলাৰিটি নৰ্মেলিটি মলেলিটিৰ ওপৰত কিবা নহয় কিবা কুৱেশ্যন আহিবই ঠিক আছে এইখিনিতো একদম বেছিক কথা একদম বেছিকখিনি জানি পেলাই আমি ওপৰৰ ফালে যাম
ঠিক আছে একদম বেছিকখিনি মই ডিছকাছ কৰি ল'লোঁ আৰু নেক্সট ভিডিঅ'টোত ইয়াৰ পিছৰ ভিডিঅ'টোৱে মই নৰ্মেলিটি মলাৰিটি মলেলিটিৰ ওপৰত আনিম হা আৰু মোৰতো একেবাৰে নতুন চেনেল গতিকে মানে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু যদি ভিডিঅ'টো ভাল লাগে কিবা ইনফৰ্মেটিভ হোৱা বুলি ভাবা তেতিয়াহ'লে লগ বন্ধুবিলাকৰ মাজত অলপমান শ্বেয়াৰ কৰি দিবা তেতিয়াহে মই আৰু ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাম ঠিক আছে আজিলৈ ইমানে ধন্যবাদ